हेलो एवरीवन की करि आछे आपनालोके আজি चिकेन आनिছে আৰু মোক কৈছে যে আজি মোৰ ৰেচিপিটো বনোৱা মানে তেও খাই ভাল পাই চিকেনৰ ভুল দি হয়তো আপোনালোকে চিকেন গ্ৰেভি খাইছে কাৰি খাইছে বাট এটু খোৱা নাই সাগে আৰু যি সকলে খাইছে তে সকলে জানে গতিকে পলম নকৰি আহক বনাবলৈ আৰম্ভ কৰো এয়া চিকেনখিনি এটা মই ধুনিয়াকে কাটি বাছি ধুই লম আৰু এয়া ধুই কৰি ললো আৰু যেহেতু ভুলে দি খাম বুলি কৈছে সেই কাৰণে ভুলখিনিও ধুনিয়াকে কাটি ভুলে আলুৱে কাটি কৰি ধুনিয়াকে ধুই লৈছো আৰু এয়া আনফালে মই পিয়াজ কাটি লৈছো নহৰু আদা ধুনিয়াকে খুন্দি লৈছো যেহেতু মাংস বুলি কলে পিয়াজ নহৰু আদা লাগিবই আৰু এয়া সব ৰেডি কৰি লৈছো এতিয়া বনাম আৰু আহক বনাও তাৰ বাবে মই পোনপ্ৰথমে কেৰাহীখন গেছত পাতি দিছো আৰু অলপ তেলখিনি গৰম হ'বলৈ দিছো তেলখিনি গৰম হোৱাৰ পাছত চিকেনখিনি ঢালি দিছো তাত আৰু চিকেনখিনি অলপ তেলত লৰাই কৰি দিছো আৰু অলপ টাইম মই চিকেনখিনি আপোনাৰ তেলত ভাজি লম তেতিয়া কি হয় চিকেনৰ যেটো স্মেল হেতু নাইকিয়া হৈ যায় এই কাৰণে চিকেনখিনি ধুনিয়াকে তেলত অলপ টাইমৰ কাৰণে ভাজি ললো আৰু ৰঙচুৱা হৈ গৈছে মানে ভালকে ফ্ৰাই হৈ গৈছে তাত অকনমান হালধি আৰু অকনমান জলকীয়া গুৰি দি লৈছো দি পেলাই আকৌ মই তেলত অকনে এনেদৰে ফ্ৰাই কৰি লৈছো ৰঙা হোৱালৈকে তাৰ কিছু সময়ৰ পাছত যেতিয়া ৰঙা হৈ আহিছে তাৰ পাছত মই দি লৈছো পিয়াজটো অলপ নৰম হোৱালৈকে ফ্ৰাই কৰি ললো তাৰ পাছত নহৰু আদাৰ পেষ্টটো খিনি দি দিছো অকমান ফ্ৰাই হ'ব দিলো তাৰ পাছত দুটা তেজপাত দি পেলাই ধুনিয়াকে মিক্স কৰি দিছো তেজপাত দুটা তেলত অকমান ফ্ৰাই হ'ব দিছো তাৰ পাছত মই ইয়াত মছলা এড কৰিম মছলা কি দিম হেখিনি মই স্ক্ৰিনত দিয়া থাকিব যেহেতু জানি কি মছলা দিব লাগে আৰু মই গৰম মছলা গুৰি আছিল হেকাৰণে গুৰি ব্যৱহাৰ কৰিছো আপোনালোকে গোটা থাকিলে গোটাও দিব পাৰে মছলাখিনি দিয়া পাছত তাৰ পাছত অকমান এনি হাতেখনেৰে লৰাই বগৰাই দিছো তাৰ পাছত অকনমান পানী ঢালি পেলাই অকমান টাইম ঢাকি থম যেহেতু মছলাৰ সেন্টটো নাইকিয়া হ'বৰ বাবে অলপ পানী দি পেলাই ধুনিয়াকে ঢাকি থৈ দিম তাৰ পাছত মছলাৰ গোন্ধটো নাইকিয়া হৈ গৈছে আৰু লাহে লাহে অলপ শুকাইও আহিব ধৰিছে সেই কাৰণে কাটি থোৱা ভুল আলুখিনি ইয়াত দি লম দি পেলাই ধুনিয়াকে অলপ লৰাই কৰি মিক্স কৰি লম যেহেতু এখন হাতে কেমেৰা ধৰিছো এখন হাতে লৰাবলৈ অসুবিধা হৈছে হলে উপায় নাই ধুনিয়াকে মিক্স কৰি লৈছো চিকেনখিনি তাৰ পাছত অলপ টাইম ঢাকি থৈছিলো আৰু ভুলৰ পা লাহে লাহে পানী উঠাইছে আৰু অলপ ঢাকি থৈছো যেহেতু ভুলৰ পা পানী উঠেই এই কাৰণে যিমান পাৰো ভুলৰ যিখিনি পানী হেখিনি উঠি লব দিছো আৰু শুকাবলৈ দিছো এয়া লাহে লাহে ভুলৰ পানী উঠি আহিছে আৰু লাহে লাহে শুকাব ধৰিছে আৰু যেহেতু আলু সিজিব লাগিব সেই কাৰণে ভুলৰ পানীখিনি দি আলুটো সিজিব দিছো আৰু অলপ পাছত পানী দি দিছো অলপ যেহেতু অলপ জুলকে বনাম সেই কাৰণে পানী দি দিছো তাৰ পাছত ঢাকনখনৰে সিজিবৰ কাৰণে ঢাকি দিছো আৰু হৈ গৈছে মোৰ ভুল আলু চিকেন তৰকাৰি খাই চাবচোন বহুত ভাল লাগে প্ৰথম অৱস্থাত ময়ো খোৱা নাছিলো কিন্তু তাৰ পাছত যেহেতু মিষ্টাৰে জোৰজবস্তি একবাৰ খুৱাই দিলে খাই টেষ্ট পাই এতিয়া মই বনাও আৰু তেওঁৰ লগত খাও এবাৰ ট্ৰাই কৰি খাই চাব আৰু যি সকলে খাইছে তেওঁলোকে জানি বহুত ভাল লাগে খাই আৰু আমি ৰাতিৰ ভাত খাস খাবলৈ ৰেডি কৰিছো খাম আৰু আপোনালোকে খালেনে বাৰু আৰু ৰাতিৰ পৰিবেশটো সাকচোন কিমান নিজান হৈ আছে একদম একো শব্দ নাই আজিলৈ আহিছো দেই গুড নাইট সকলোকে